NCERT Mathematics Class 11 or Chapter number 10 or Exercise 10.3 question number 10 দিয়া আছে যে H3 আৰু 4 1 বিন্দু সংযোগী ৰেখাডালে 7x - 9y - 19 ৰেখাডালক লম্বভাৱে ছেদ কৰে তেন্তে H ৰ মান উলিয়া। এতে কৈছে দুটা বিন্দু দিয়া আছে, এই বিন্দু দুটা সংযোগী ৰেখাখণ্ড, এই ৰেখাখণ্ডডালে কি কৰিছে 7x - 9y - 19 0 ৰেখাডালক লম্বভাৱে ছেদ কৰিছে। তেন্তে আমাক H ৰ মান উলিয়াব লাগে। প্ৰথমে আমি যদি কোশ্চেনখিনি বুজি পাওঁ তেতিয়াহ'লে আমি এনসাৰখিনি অটোমেটিকলি আমি উলিয়াব পাৰিম, এনসাৰ উলিয়াতে কোনো সমস্যা নহ'ব। ঠিক আছে, আমি এনেকৈ ধৰি লৈছোঁ যে লেট বিন্দু দুটা এটাক ধৰি লৈছোঁ PH3 আৰু এটা কি ধৰি লৈছোঁ যে আৰু ধৰি লৈছোঁ Q, ইয়াতে কিমান আছে 4 1। চ' দিয়াৰ ফৰ PQ মানে কি P আৰু Q ৰ মাজৰ দূৰত্বৰ ফৰ্মুলা কি আছিল যে x2 - x1 ডিভাইডেড বাই y2 - y1 ডিভাইডেড বাই x2 আমাৰ দূৰত্বৰ ফৰ্মুলা এনেকুৱা আছিল যে ৰুট অভাৰ যে x2 - x1 হোল স্কয়াৰ প্লাছ y2 - y1 হোল স্কয়াৰ। আৰু এটা ফৰ্মুলা পাইছিলোঁ আমি প্ৰৱণতাৰ ফৰ্মুলা পাইছিলোঁ যে y2 - y1 ডিভাইডেড বাই x2 - x1। তেতিয়াহ'লে আমি কি কৰিম যে PQ ৰ প্ৰৱণতা উলিয়াম, যে প্ৰৱণতা তেতিয়াহ'লে কি আহিব y2 - y1 ডিভাইডেড বাই x2 - x1। এতিয়াতে y2 কোনটো আছে, এতিয়া আমি y2 বুলি ক'বলৈ গ'লে ছেকেণ্ড যিটো আছে, তেতিয়াহ'লে ইয়াতে আহিব 1 - 3 আৰু তলত আহিব কিমান 4 - h, তেতিয়াহ'লে ওপৰত আহিব -2 তলত আহিব কিমান 4 - h। চ' এইটো পাই গ'লোঁ। এতিয়া এই ৰেখাটোৰ প্ৰৱণতা আমি পাইছোঁ H3 আৰু 4 1ৰ বাবে আমি প্ৰৱণতা পাই গৈছোঁ। এতিয়া ছেকেণ্ডত কোৱা হৈছে কি যে 7x - 9y - 19 এইটো ৰেখাৰ আমি প্ৰৱণতা উলিয়াম। চ' আকৌ এতিয়া কি আছে 7x - 9y - 19 0। তেতিয়াহ'লে ইয়াৰ পৰা যদি আমি -9y লিখিব যাওঁ তেতিয়াহ'লে ইয়াতে কিমান পাওঁ আমি 19 - 7x। ইয়াৰ পৰা যদি আমি এটা কাম কৰোঁ y ৰাখি দিওঁ -9ক বোথ ছাইডত আমি ডিভাইড কৰি দিওঁ তেতিয়াহ'লে ইয়াতে কিমান আহিব 19 ডিভাইডেড বাই -9 আৰু ইয়াতে আহিব -7x ডিভাইডেড বাই -9। তেতিয়াহ'লে আমি ইয়াৰ পৰা কিমান পাই আছোঁ y ইজ ইকুৱেল টু -into - প্লাছ ইয়াতে 7/9x আৰু -19/9। তেতিয়াহ'লে প্ৰৱণতা কিমান হ'ল, প্ৰৱণতা হৈ গ'ল তেতিয়াহ'লে 7/9। চ' দিয়াৰ ফৰ ইয়াতে আমি প্ৰৱণতা পাই গ'লোঁ যে প্ৰৱণতা ইয়াতে পাইছোঁ আমি 7/9। অ'কে, তেতিয়া আমি প্ৰৱণতা পালোঁ। এতিয়া নেক্সট কাম হ'ল কি যে কি কৈছে যে পৰস্পৰ লম্বভাৱে ছেদ কৰে। চ' লম্বভাৱে যদি ছেদ কৰে, চ' যিহেতু আমি এনেকৈ লিখিম, ইয়াতে লিখি দিছোঁ হা, যে যিহেতু ৰেখা দুডাল লম্বভাৱে ছেদ কৰে তেতিয়াহ'লে আমাৰ কি আহিব যে m1 m2 = -1। তাৰ মানে প্ৰৱণতা দুটাক আমি যদি মাল্টিপুল কৰোঁ তেতিয়াহ'লে আমি কিমান পাম -1 পাম। তেতিয়াহ'লে প্ৰৱণতা আমি কিমান পাইছোঁ, এটাত পাইছোঁ -2 ডিভাইডেড বাই 4 - h ইনটু এটাত কিমান পাইছোঁ আমি 7/9 = কিমান আহিব -1। তেতিয়াহ'লে এই গোটেইখিনিক আমি মাল্টিপুল কৰি দিওঁ তেতিয়াহ'লে ইয়াতে 7ৰ লগত যদি আমি 2 মাল্টিপুল কৰোঁ কিমান পাওঁ 14 পাম, -14 আৰু তলত 4ৰ লগত যদি আমি 9 মাল্টিপুল কৰোঁ তেতিয়াহ'লে 36 মাইনাছ ইয়াতে 9ৰ লগত h মাল্টিপুল কৰিলে কিমান আহিব 9h = -1। তেতিয়াহ'লে এইটো মাইনাছ আমি কেঞ্চেল কৰিলোঁ, কেঞ্চেল কৰাৰ পিছত ইয়াতে আমি 14 ৰাখি দিছোঁ, 14 ৰাখাৰ পিছত এই গোটেইখিনি ৰাইট ছাইডত গ'লে কি হ'ব ইনটু হৈ যাব 1ৰ লগত, তাৰ মানে কিমান আহিব 36 - 9h আহিব। তেতিয়াহ'লে ইয়াৰ পৰা যদি আমি এটা কাম কৰোঁ 9hক আমি লেফ্টত লৈ আহোঁ তেতিয়াহ'লে এইটো পজিটিভ হৈ যাব 9h আৰু ইয়াতে 36 14 ৰাইট ছাইডত গ'লে কি হ'ব -14। তেতিয়াহ'লে 9h ইজ ইকুৱেল টু কিমান আহিব, ইয়াৰ পৰা 6ৰ পৰা যদি 4 গুচি যায় তেতিয়াহ'লে 2 আহিব, 3ৰ পৰা যদি ইয়াতে 1 গুচি যায় তেতিয়াহ'লে কিমান আহিব ইয়াতে 2 আহিব। তেতিয়াহ'লে আমি ইয়াৰ পৰা h ইজ ইকুৱেল টু কিমান পাম 22 ডিভাইডেড বাই 9 আহিব। তেতিয়াহ'লে h ৰ মান আহিব কিমান 22 ডিভাইডেড বাই 9। এইটো আছিল কিমান আমাৰ কুৱেশ্যন নম্বৰ 10ৰ সমাধান। অ'কে, থেংক ইউ।